হেল্ল' এভৰিৱান, আশা কৰোঁ সকলোৰে ভাল। মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এই ভিডিঅ'টো আজি নহয়, দেওবাৰৰ ভিডিঅ' হয়। কাজিৰঙাৰ পৰা শিৱসাগৰলৈ আহিবৰ সময়ত কৰা ভিডিঅ'। আৰু এইকেইদিন কাজিৰঙাত 9 দিনেই হ'ল থকা আৰু শিৱসাগৰ আহিবৰ সময়ত কৰা ভিডিঅ'। আৰু সোণাৰ বিশেষকৈ আহিবলৈ একেবাৰে মন নাই শিৱসাগৰ। তাতে থাকি ভাল পাইছিলে, কিন্তু সোমবাৰৰ পৰা স্কুল যাম যেতিয়া আহিবই লাগিব। এয়া হৈছে ৰকি একদম মানে নেট জোকাৰি ৰৈ আছে। আৰু সোণাৰ এইকেইদিন মানে কি হ'ল, কাজিৰঙাত থাকি থাকি তাৰ আহিবলৈ মন নাই। আৰু ককা আইতাকক কৈছে লৈ মানে শিৱসাগৰলৈ লৈ আহিবলৈ মন, কিন্তু ঘৰখন অকলশৰীয়া যেতিয়া কেনেকৈনো এৰি থৈ আহে। পিছত যাম বুলি সেইবোৰকে কথা পাতি আছে। আৰু এইকেইদিন ককাক বাৰু ঘৰতে আছিলে, নাম নাছিলে, নহবা দেওবাৰ দিনটোত দেউতা নাথাকেই। আৰু আমি আহিব ওলালোঁ সকলোকে বাই বাই দি। আৰু এইখন হৈছে আমাৰ কাজিৰঙাৰ বাৰীখন। দেউতাই চেগুন টেগুন চব লগাই থৈছে। আৰু ওলাই আহি এয়া ফিনছৱেৰ ৰিজৰ্ট আমাৰ ঘৰৰ ওচৰতে আছে। আৰু সোণাই চাইছে তাকে। এইকেইদিন মানে ফিনছৱেৰ ৰিজৰ্ট তাৰ চিনাকি হৈ গৈছেগে। আৰু কাজিৰঙালৈ আহিলে সি এইখনতে থকা নিচিনাই। এয়া হৈছে কাকৌখানী থান, আমাৰ ঘৰৰ ওচৰতে আছে। আৰু এয়া ঘৰৰ পৰা ওলাই আহিয়েই হাইৱে কাষতে আছে, আমাৰ এইফালে সোমাই আহে মানে কাকৌগোসানী থানৰ তোৰণ। আৰু বাওঁফালে যায় গুৱাহাটী, আমি সোঁফালে এতিয়া ঘূৰিম, শিৱসাগৰ আহিম। আৰু হাইৱেত মানে ৰাস্তা ইমানেই গাড়ী আহে, মানে কিছুমান গাড়ী এনেকুৱা স্পীডত আহে, সেইটো কাৰণে অকণ চাই চিতি পাৰ হ'ব লাগে। তাকে মই অলপ চাই দিছোঁ। আৰু এয়া আমি আহিব ওলাইছোঁ 9 দিনৰ মূৰত। সঁচাকৈ বেয়াও লাগিছে। কাজিৰঙালৈ আহিলে তেনেকুৱা হয় আৰু সকলো মানে মানুহবিলাকৰে তেনেকুৱা হয়, বিশেষকৈ ছোৱালীবিলাকৰ মাকৰ ঘৰখন এৰি আহিব লাগিবই, নিজৰ দায়িত্ব আছে। আৰু এয়া হৈছে গেলেকী, আমাৰ বাইদেউহঁতৰ তিলপিঠা দোকান। আৰু সোণা গাড়ীৰ পৰা নামিয়ে চিধা ভিতৰলৈ দৌৰ দিছে, কাৰণ সি মাজা এটা ল'ব লাগে তাৰমানে। এয়া কাকো তাই কিবা এটা কৈছে মোক। আৰু সোণা মানে এয়া জেঠাইক সোণাৰ দেই, সি মানে এঠাইত থকাই নাই, জেঠাইকে পিছে পিছে গৈছে, সি আগে আগে গোটেই দৌৰি ফুৰিছেগৈ। এয়া এইফালে ওলালেহি, লগতে ফাৰ্মাচীও আছে। আৰু আমি সোণাই মাজা ল'লে আৰু সকলোকে বাই বাই দি কাকোৱে কিবা এটা কৈছিলে মোক। এয়া আহিব ওলালোঁ, কাষ্টমাৰো আহিলে সিহঁতৰ দোকানত। আৰু এয়া আহি সকলোকে বাই বাই দি এয়া আহি আছোঁ ঘৰমুৱা হৈ শিৱসাগৰলৈ বুলি। তাৰপিছত আহি পাইছোঁহি পাণবাৰীত মানে এইবাৰ 4th গ্ৰেডৰ বহুত চাকৰি পাইছে। ইয়াতে বহুত সৰু সৰু ছোৱালীবিলাকক মানে ইয়াতে ৰৈ থকা দেখিছোঁ, আৰু গাৰ্ড দি আছে। এই হাবিও হৈছে বহুত। আৰু আহি পাইছোঁহি মেথনি চাহ বাগান। আৰু তাৰপিছতে মানে চাবজি জাবিবোৰ পাৰ হৈ আহি এতিয়া বোকাখাট পালোহি, বোকাখাট টাউনখন। বোকাখাটৰ টাউন এইবাৰ মানে দোকান বহুত বহিলে এতিয়া আগতকৈ। দোকানবোৰ ডাঙৰ কৰিলে আচলতে আগৰ তুলনাত। আগতেতো বহুত সৰু আছিলে, কিন্তু এতিয়া বহুত ডাঙৰ কৰিলে। দোকানো যথেষ্ট দোকান হ'ল। এই বিজুলী চানাও দেখুৱাই দিছোঁ দেই। আপোনালোকে আহিলে খায়নে বাৰু বিজুলী চানা? আমি খাওঁ আৰু বিজুলী চানা বোকাখাটৰ বিখ্যাত। আৰু আহি পালোহি বিহৰা বজাৰ। আজি দেওবাৰ যিহেতু বিহৰা বজাৰত মানে বৰ ডাঙৰ বজাৰেই আৰু সকলো ফাৰ্ণিচাৰৰ পৰা পাচলিৰ পৰা মানে হাঁহ কুকুৰা কাপোৰ কানি চব ওলায় আৰু ইয়াত। সেইটো কাৰণে মানুহৰ ভিৰ হয়। আৰু সকলো বস্তুৱে ইয়াত পোৱা যায় যেতিয়া মানুহৰ মানে পাৰ হ'বলৈকে দিগদাৰ হয়। তাৰপিছতে বিহৰা বজাৰৰ গৰু বজাৰখন, ইয়াত গৰু কম দেখিলোঁ, কেতিয়াবা ইমান ভিৰ হয়। আৰু এয়া পালোহি আমাৰ অজন্তা বাইপাছ যোৰহাট। আহি আছোঁ আৰু 4 লাইন হোৱাৰ পৰা বহুত ভাল হৈছে গাড়ী চলাবলৈ, ইমান ভিৰ নহয়। আৰু এয়া পালোহি আমাৰ জোলাগাঁও আদৰ্শ গাঁৱৰ তোৰণখন, মানে আমাৰ ঘৰলৈ যোৱা তোৰণখন। এইফালে নাজিৰা, আমি জয়সাগৰ হৈ আহিছোঁ আচলতে, ৰংঘৰ চাৰিআলি হৈ অহা নাই। এইফালে আমাৰ সোমাই আহিব লাগে জোলাগাঁৱলৈ। আহি পাইছোঁহি আৰু ওচৰলৈ। আৰু 4:30টাই হ'ল আৰু ঘৰ পাওঁতে 4:30টাই হৈছে আৰু এয়া হৈছে জোলাগাঁৱৰ মানে আমাৰ ঘৰলৈ যোৱা ৰাস্তাটো। আৰু এয়া জোলাগাঁও নামঘৰ। আমাৰ নামঘৰটো মানে ৰাস্তা অকণমান দিগদাৰ হয়, ৰাস্তাৰ কাষতে নিচিনা। এইখন LP স্কুল, জোলাগাঁও LP স্কুল। জয়সাগৰৰ পৰা আহোঁতে আমাৰ জোলাগাঁও LP স্কুলখন পাই যায়। আৰু তাৰপিছতে আৰু পালোহিয়ে বুলিয়ে ক'ব পাৰি, আৰু ঘৰ একদম ওচৰতে। আৰু সোণাৰ মানে মনটো বহুত বেয়া। আৰু এইটো এটা ৱাটাৰ ছাপ্লাইটো পাৰ হৈ আমাৰ ঘৰখন, এইয়া পোনে পোনে ঘৰখন পাই গ'লোহি। এয়া আৰু এতিয়া ভিডিঅ' কৰি ৰাখিছিলোঁ, নেক্সট ভিডিঅ' আকৌ লগ পাম।